ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলে আৰম্ভ কৰিলে নাট। অষ্টম বৰ্ষত অধৰ্ম আৰু অনাথ নাটকেৰে মঞ্চ কপাবলৈ সাজু ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলৰ অভিনেতা অভিনেত্ৰী কলাকুশলী। বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলৰ 2025-26 নাট্যবৰ্ষৰ শুভ নাট্যাৰম্ভ হয়। আজি সৰ্থেবাৰীস্থিত নাট্যদলটোৰ স্থায়ী আখৰা গৃহত নাট্যাৰম্ভ কৰা হয়। মাংগলিক অনুষ্ঠানেৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। বিশিষ্ট পাঠক তথা অভিনেতা অচ্যুত পাটৰীয়া আখৰা গৃহৰ দ্বাৰ মুকলি কৰাৰ পাছতে বিশিষ্ট ঘোষা নামৰ পাঠক লংকেশ্বৰ তালুকদাৰ আৰু দীনেশ ভূঞাই ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলৰ অষ্টম বৰ্ষৰ নাটৰ পাণ্ডুলিপি উন্মোচন কৰে। নকুল তালুকদাৰৰ মুখ্য পৃষ্ঠপোষকতাত আৰু PJ প্ৰিন্সৰ প্ৰযোজনাত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলে বিগত বৰ্ষসমূহত নাট্যপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছে। দৰ্শকৰ মাজত এক আলোড়নৰ সৃষ্টি কৰা ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলে যাত্ৰাভিনয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। 2025-26 নাট্যবৰ্ষৰ বাবে ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলে দুখনকৈ ভিন্ন ৰুচিৰ নাটক মঞ্চস্থ কৰিবলৈ সাজু হৈ পৰিছে। উৎপল ভূঞাৰ অধৰ্ম আৰু দেৱজিৎ শৰ্মাৰ অনাথ নাটকেৰে এইবাৰ ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলে দৰ্শকৰ মাজত আলোড়ন সৃষ্টি কৰিব বুলি প্ৰযোজক PJ প্ৰিন্সে জানিবলৈ দিয়ে। এই নাট্যবৰ্ষত যাত্ৰাভিনয়ৰ দৰ্শকে এক নতুনত্ব পাব বুলি মন্তব্য কৰে প্ৰযোজক PJ প্ৰিন্সে। অষ্টম বৰ্ষত অধৰ্ম আৰু অনাথ নাটকেৰে মঞ্চ কপাবলৈ সাজু হৈছে ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলৰ অভিনেতা অভিনেত্ৰী আৰু কলাকুশলীয়ে। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এবাৰ আমাৰ প্ৰস্তুতি বহুত ভালেই। এইবাৰ এখন মোৰ নিজৰ নাটক আছে অধৰ্ম, এখন খুব পাৰিবাৰিক সুন্দৰ ড্ৰামা এখন আমি লিখিবলৈ চেষ্টা কৰিছোঁ। ভালেই হ'ব। আমি নতুন নতুন মানে ব্যতিক্ৰমধৰ্মী আমি চিন্তা চৰ্চা কৰিছোঁ, যাতে ৰাইজে আমাক আগতকৈ আৰু বেছি ভালকৈ আঁকোৱালি লয়, তাৰে আমি কামনা কৰিছোঁ। লিখিছোঁ আৰু কেনেকুৱা হয় দৰ্শকে ৰিজাল্টটো দিব। দৰ্শকে যদি ভাল পায় ভাল লাগিব, সেয়াই। পাৰিবাৰিকে সোৱাদ পাব। তাৰে লগত মানে এজনী নাৰীৰ মানে ধৰ্ষিতা নাৰী এগৰাকীৰ মানে জীৱন কাহিনী পাব। ধৰ্ষণ কৰিলে নাৰীগৰাকী হয়তো আত্মহত্যা কৰে, নতুবা মানসিক ৰোগী হয়, কিন্তু ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে, মানসিক ৰোগী হয়। কিন্তু আমাৰ নাটকখনৰ দ্বাৰা আমি ৰাইজক এটা মেছেজ দিব খুজিছোঁ, ধৰ্ষণকাৰী এগৰাকী মহিলা কেনেদৰে সমাজত নিজকে কৰি প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে যুঁজ হ'ব আমাৰ নাটকখনৰ জৰিয়তে। আজি ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলৰ অষ্টম নাট্যবৰ্ষৰ আজি শুভ নাট্য আৰম্ভ হৈ গ'ল। এই 11 আগষ্টৰ সোমবাৰৰ দিনা পবিত্ৰ দিনত আমি অষ্টম নাট্যবৰ্ষৰ আজি আমি নাটৰ পাতনি মেলিলোঁ। আজিৰ পৰা আমি ৰিহাৰ্চেল আৰম্ভ কৰিম, আখৰা আৰম্ভ কৰিম। তো নকুল তালুকদাৰৰ পৃষ্ঠপোষকতাত আমাৰ গঢ়লৈ উঠা ৰাজনন্দিনী পৰিয়ালে অষ্টম নাট্যবৰ্ষত আমি দুখন নাটেৰে ৰাইজৰ মাজত আমি নাট পৰিৱেশন কৰিম। এখন হ'ল উৎপল ভূঞাৰ অধৰ্ম আৰু আনখন হ'ল দেৱজিৎ শৰ্মাৰ অনাথ। গতিকে দুখন নাটকে মেছেজ থকা নাটক। আমি আশা ৰাখিছোঁ ৰাইজে আমাক আগৰ নিচিনাকৈ সঁহাৰি জনাব। আমি কিছু নতুনত্ব লৈ এই বৰ্ষত ৰাইজৰ মাজত আমি ওলাই যাব বিচাৰিছোঁ। আৰু দুখন নাটকতে আমাৰ জীৱনৰ পৰিঘটনাৰ ওপৰত লৈ কিনে দুজন নাট্যকাৰে ভালদৰে ৰচনা কৰিছে। তো আমি আশাবাদী এই দুখন নাটক ৰাইজে আঁকোৱালি ল'ব। 2025-26 নাট্যবৰ্ষত ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদলৰ বিশাল আয়োজন। উৎপল ভূঞাৰ অধৰ্ম, উৎপল ভূঞাৰ অধৰ্ম। 2025-26 নাট্যবৰ্ষত ৰাজনন্দিনী পৰিয়ালৰ বিশাল আয়োজন। দেৱজিৎ শৰ্মাৰ অনাথ, দেৱজিৎ শৰ্মাৰ অনাথ।